ঢাকাই প্ৰতিভা এতিয়া ফোন যোগে মোক ভাবুকি দিছে এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম। আপুনি শৃংখলা কিবা ভাবুকি দিছে বোলে? হয়, আপুনি ঢাকা প্ৰতিভা দম দিছে বোলে তেখেতক? আপোনাক ক'ত লগ পাম সেইটো কওক না আপুনি? ক'ত যোৰহাট কোন জেগাত লগ পাম আপোনাক? ৰজা মেডামত। ঠিক আছে, গৈ আছো। নামটো কি ক'লে আপোনাৰ? আজাদ চৌধুৰী। নহয় কথাটো নহয়, কিহৰ কাৰণে ফোন কৰিলে সেইটো কওক, চিধা চিধি কথা কওক। মই আপোনাৰ কথা সুধিবলৈ ফোন কৰা, নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছো। আপোনাক কি খবৰ? আপোনাৰ কথাটো শুনিছো, মোৰ কথাটো শুনক। মই তেখেতক জাষ্ট চিনি পাওঁ। তেখেত ক্ৰিকেট খেলত আহে আমাৰ ঢাকা ষ্টেডিয়ামত, আমি চিনি পাওঁ। তেখেতৰ ভাল বেয়া নহয়। তেখেতৰ মানে কিবা ভাবুকি দিছে যে এক চিকুট নাই দিয়া। মোৰ কথাটো শুনকচোন। মই জাষ্ট তেখেতক কৈছো যে দাদা, তেওঁৰ আমাৰ ঢাকাপতি নাম নহয়, আমাৰ কবস্থানতহে ৰেজিষ্টাৰ নাম। তেওঁ কৈছে নহয় ঢাকাপতি মই নহয়, ঢাকাপতি নহয়, আমাৰ কবস্থানতহে। বাছ ইমানটোৱে ক'লো। তেখেতেহে যি দুই এটা কথা অলপ মানে বেয়াকে ক'লে, তাৰপিছত ফোনটো তেওঁ কাটি দিলে। তাৰ বাহিৰে একো কোৱা নাই। আপোনাৰ এতিয়া লগ পাই আছো দিয়ক, গৈ আছো। হ'ব। আৰু যোৰহাটৰ ঢাকাই পট্টিত অতি শীঘ্ৰে বুলডেজাৰ চলাব লাগে, অতি শীঘ্ৰে। আৰু ঢাকাই প্ৰতিভা এতিয়া ফোন যোগে মোক ভাবুকি দিছে এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম। এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ, আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব। কাক চাপিবলৈ কি আছে? ফোন নম্বৰটো মই এতিয়া দি দিম ফেচবুকত। বীৰ লাচিত থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। পিটন দিয়া হ'ব। এইবোৰ ইয়াত ধমকি চমকি চিষ্টেম নাই, পিটন দিয়া হ'ব। আৰু যোৰহাটৰ ঢাকাই পট্টিত অতি শীঘ্ৰে বুলডেজাৰ চলাব লাগে, অতি শীঘ্ৰে। আৰু ঢাকাই প্ৰতিভা এতিয়া ফোন যোগে মোক ভাবুকি দিছে এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম। এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ, আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব। কাক চাপিবলৈ কি আছে? ফোন নম্বৰটো মই এতিয়া দি দিম ফেচবুকত। বীৰ লাচিত থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। পিটন দিয়া হ'ব। এইবোৰ ইয়াত ধমকি চমকি চিষ্টেম নাই, পিটন দিয়া হ'ব।